হে গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আজি আচলতে মই ইন্ট্ৰ দিয়া নাই কাৰণে এনেধৰণে ভইচ অভাৰ কৰি দিছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু লগতে নিশ্চয় ভাল পাব। আজি ভিডিঅ'টোত কেইবাটাও ভাল ভাল কণ্টেণ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ব্লগটো। হে গাইজ, অথনি সেই কাম চাম কৰি মই কি কাপোৰখিনি জামি মেলি দিলোঁ। তাৰপিছতে আকৌ সেয়া কেঁচুৱা ফিডিং কৰোৱা, আমুক কৰোৱা, আলহীও আহিলে তেনেকৈ কথা বতৰা পাতিলোঁ। আৰু আজি এটা স্পেচিয়েল এটা হেৰি আছে। সেইটো হৈছে কি জানেনে, আজি মোৰ ইনলজক ভাত খাবলৈ মতা হৈছে। ইনলজ তাৰপিছত ডিম্পি, জেমিবাই এনেধৰণে তেওঁলোকক দাৱাত দিয়া হৈছে। প্ৰথমবাৰৰ কাৰণে সিহঁতক আমাৰ ঘৰলৈ দাৱাত দিয়া হৈছে। আচলতে বেবী আছে ন এতিয়া, তো সেইটো কাৰণে তেওঁলোকক মাতা হ'ল। যিহেতু তেওঁলোকৰো নাতি হয় আৰু চাই মেলি থাকিবলৈ তাহাঁতৰো মন যায়। আৰু মই যিহেতু এতিয়া যাই কৰি থাকিব নোৱাৰিম, সেইটো হিচাপত তেওঁলোকক দাৱাত দিয়া হৈছে। তো যাৰ কাৰণে যা যোগাৰ চলি আছে পূৰা ধুনীয়াকৈ। দিনটো মাহত বহুত বেছি বিজি। কিহৰ বিজি কালি আহিছোঁহে আমি ৰিচাৰ্জ লৈ। তাৰপিছতে সেই কাপোৰ চাপোৰ এইবোৰতো থাকেই, সেইবোৰ ধৰি লাছত বেবীৰ পটি চাফ কৰা, সেইবোৰ কাপোৰ সেইবোৰ চাফ কৰা হ'ল। ৰাতি 2টামান বজাতো লেট্ৰিন কৰিছিলে। তো মই যিহেতু আমি দুজনীয়ে, মাও নতুন ময়ো নতুন, মেনেজ কৰিব পৰা নাই বস্তুটো। ইখন কাপোৰ লৈ তাৰ কৰিছোঁ, ইখন কাপোৰ লৈ তাৰ কৰিছোঁ, এনেকুৱা নিচিনা হৈছে। এতিয়া শিকি আছোঁ বাৰু, যিহেতু লাৰ্ণাৰ হয়, ময়ো নিউ মম, মাও নিউ আইতা, তো তেনেকুৱা নিচিনা নিউ নানি। তো সেইকাৰণে মেনেজ কৰিবলৈ অকণমান দিগদাৰ নিচিনা হৈছে বাৰু, কিন্তু শিকি যাম সকলোখিনি। তাৰপিছতে ইফালে সেয়া চিলনী বিষ সেইবোৰতো থাকেই। তো এতিয়া চবেই পূৰা লাগি কৰি আছে আৰু বেবী শুই আছে। শুই আছে ল'ৰাটো। ৰ'ব অকণমানকৈ এইখনো মই ইয়াতহে মেলিবলৈ পাৰিলোঁ। এই চকীখনতে মই এতিয়াও ফিডিং কৰাওঁ, কাৰণ সুবিধা হয়। আৰু এইফালে চাল্লা অৱস্থা চাই এইখনৰ। এইখিনি মুচিবা কি আমাৰতে মুচি দিব বাৰু। মই যে কৈছিলোঁ এদিনাখন নতুন বস্তু এটা বনাইছে বুলি, হেৰি চাওক, তাতে আমাৰ পাকঘৰ চকাটো বনোৱা হ'ল। ভাল হোৱা নাই ছাৰ। তাৰ এইফালে আমাৰ অকণমানকৈ এইখিনি ডেক'ৰেশ্যনখিনি কালিৰে বাৰু শেষ হোৱা নাই। ৰ'ব মই দেখুৱাই আছোঁ। আৰু নাক বজাই আছে আমাৰ নিউ ডেড। ইয়াতে এনেধৰণে দিছে, দেখিছে? ইয়াতে জাল লগাই দিছে আৰু চাওক ইয়াত কেন্দুলা লগাই। মোৰ এয়া অৱস্থা। ইয়াত এটা কেন্দুলা লগাইছিলে, ইয়াত এটা কেন্দুলা লগাইছিলে, একদম বিষ। আৰু এইফালে ইয়াতে আম পাত, তাৰপিছতে এইটো জাল, তাৰপিছতে সেইখন বগৰী, এনেধৰণেবোৰ লগাই দিছে। আৰু বাহিৰতে জুই লগাই দিছে, দেখুৱাই আছোঁ ৰ'ব। এনেকৈ দেখাম দেই, বুজিছে? জুই লগোৱা আছে, ৰ'ব। আৰু এটা কথা কওঁ দেই, আমাৰ ঘৰত আজি আমাৰ সৰু মাহীও আহিছে, সৰু মা। কিন্তু মাহী মই আপোনালোকে জানো, আপোনালোকে মোক ক'ব যে বাক দেখুৱাবা, কিন্তু মই যেতিয়া তেওঁক সুধিম, যদি তেওঁ দেখাবলৈ কয় তাৰপিছত মই দেখাম বাৰু। কিন্তু মাহীও আহিছে, একদম বেবী অহাৰ পিছত চব ব্লকেজবোৰ খুলি যোৱা নিচিনা হৈছে তো বহুত বেছি ভাল লাগি আছে সেইকাৰণে মনটো। কিন্তু মই আকৌ এবাৰ কৈছোঁ, যদি তেওঁ কমফৰ্টেবল হয় বা তেওঁ যদি অ'কে বুলি কয় তেতিয়াহে মই দেখাম। কিন্তু সেইটো ৰাস্তাও খোল খাই গৈছে, মই এইটো জনাই দিছোঁ আপোনালোকক। এইফালে চব মই বেবীৰ কাপোৰ হেৰি কৰি দিছোঁ। যিহেতু গমে পাইছে বেবী বয় হৈছে, সেইকাৰণে চব ল'ৰা মানুহৰ কাপোৰ আছে। তেনেকৈ গিফ্টবোৰ উঠিছে। আৰু লগতে ইয়াতে মই স্বাডলবোৰ বা নেপি এইবোৰ ইয়াতে মই হেৰি কৰি দিছোঁ। বাকী বিছনাখনৰ অৱস্থা নাইকিয়া হৈ আছে, কাৰণ এইখন মই ইমান চাপৰি তাপৰি কৰিব নোৱাৰোঁ। মাহঁততো বহুত বেছি বিজি হৈ আছে। যিহেতু মই কৈছোঁৱেই যে আজি এটা দিনতে গোটেই হস্পিটেলৰ কাপোৰ ধোৱাৰ পৰা আদি কৰি তাতে একদম আলহীকো দাৱাত দিয়া হৈছে। সেইকাৰণে আচ্ছা, আৰু এইখিনি মাৰ পিছত কৰিব বা আৰু মাইনে আমি। সেই গাইজ, আমাৰ ঘৰলৈ আলহী আহিলে। এইফালে ৰিয়ান শুই আছে, আৰু ইফালে মই অকণমান দেখাই দিছোঁ ৰ'ব।
নয়নে পুৰা চাইছে দেই তো তেওঁলোক আহিলে এওঁ নাই অহা নামাজ পঢ়ি আছে লগতে সৰু আব্বাহানে নামাজ পঢ়ি আছে মছজিদত আৰু তাৰপিছত তেওঁ আহিব আৰু সকলোকে দাৱাত দিয়া হৈছিলে বমা জেঠাই সকলোকে মানে তেনেকৈ দুই এজনক তেনেকৈ দাৱাত দিয়া হৈছিলে যে সকলো আহিছে আৰু এতিয়া ভাল লাগিছে কিন্তু ৰিয়ান শুই আছে কাৰণ ৰিয়ান টোপনি গ'ল নুঠাবি আমাৰ বেটা আমাৰ চৌনো বেটা আমি সদায় খোৱাগিলা যেনেকুৱা আছে মই ইয়াতে খাবচোন এনেকৈ ধৰি অকণমান আপোনালোকেতো কৈ আছিলে যে বা তোমালোকে মিতিৰ কেতিয়া হ'বা চাওক মই তেতিয়া কৈ আছিলোঁ ন যে প্ৰতিটো বস্তু এটা সময় লয় আৰু সঠিক সময়তে সব কাম হয় যিটো কাম মই 6 বছৰে কৰিব পৰা নাছিলোঁ মানে মই কৰিব বিচৰাও নাছিলোঁ বা হোৱাও নাছিলে বা কোনেও চেষ্টাও কৰা নাছিলে কিন্তু সেই কামটো 5 দিনীয়া এটা কেঁচুৱাই কৰি দিছে কাৰণ এই কেঁচুৱাটো বহুত চবৰে মৰমৰ হয় ন তো চবৰে নাতি যিহেতু কোনেও একো মানে খং ৰাগ জিদ এইবোৰ একো যাতে কোনেও মানে বাচ্ছাটোক মানে মৰম কৰাৰ পৰা বঞ্চিত হ'ব নালাগে সেইকাৰণে একদম আম্মাহঁতে দাৱাত দিছে আৰু ইমিডিয়েট তেওঁলোকেও মানে পুৰা ধুনীয়াকৈ আহি গৈছে তো এইটোৱে হৈছে মানে এটা মানে মৰম ভাল পোৱা বস্তুটো বহুত বেছি মই বুজি পাই গ'লোঁ যে এটা ল'ৰা ছোৱালী অহাৰ লগে লগে জীৱনত বহুত মানুহৰ বহুত বস্তু সলনি হয় তো এই কথাটো কিন্তু একদম সঁচা কথা নিজেও প্ৰমাণ পালোঁ আৰু লগতে নিজেও বুজি পালোঁ যে এটা সন্তান অহাৰ লগে লগে এগৰাকী মাক হিচাপেও কিমান সলনি থাকে বা বাপেক হিচাপেও লগতে ককা আইতা মানে মোৰ মায়ে হওক বা মামা আব্বা হওক বা মোৰ ইনলজ সকলোবোৰ সলনি হৈ গ'ল এতিয়া আৰু অভ্যাসটো তেনেকৈ কওঁ ন নিচাল্লা কি হ'বনো হাঁহৰ মাথাটো দিলে তুমি নাখাবা আৰু এইটো হাঁহ নহয় নহয় এইটো লোকেল চিকেন হে খোৱা আমাৰ এওঁক দি দিয়া কেনেকৈ ৰৈ আছে একেবাৰে আল্লাহ মানুহটো চোৱাচোন কিমান প্ৰব্লেম হে গাইজ আজি আমাৰ প্ৰিচাহঁত যাবগৈ ইমান বেয়া লাগি আছে মনটো মই অকণমান দেখাই দিছোঁ অকণ দূৰৰ পৰা আৰু ওচৰৰ পৰাই দেখাই দিছোঁ কিন্তু ইমান বেয়া লাগি আছে কেমেৰাটো চাই আছে বুলিবা কি ওলাল হাঁহে অকণ বাৰু ঠিক আছে আম্মাহঁতো টাউনলৈ গৈছে আৰু মই অকলে আছোঁ আজি কামো আছে কেইবাটাও কাম আছে জনাই আছোঁ মই বাৰু কি কি আছে খালি এতিয়া বৰ্তমান প্ৰিচাক দেখাই লওঁ কাৰণ প্ৰিচাটো গুচি যাবগৈ আৰু আইঅ চাল্লা বেয়াই লাগে দেই মোক কি দেখাইছ মোৰ দেখি মেকুৰী নাই বাৰু ঠিক আছে গাইজ এয়া লাষ্ট হয় সিহঁতৰ আৰু কেতিয়া লগ পায় আৰু ঠিক নাই সেইকাৰণে অকণমানকৈ সিহঁতক ফটো চটো তুলি আছে আৰু এইফালে মাইনাই চাহৰ ৰেডি কৰি আছে মাহঁত নাইকিয়া মাহঁত গৈছে টাউনলৈ ইয়াত নিচিনা পাৰা নাছিলে ৰেচমিনে পাৰি দিলে আপোনালোকক মই এটা কথা কওঁ পেন লাগে কাৰণে গাড়ী নাই অ ভোক লাগি আছে মোৰ বিষ হৈ আছে নে নাই বাৰু সেইকাৰণে আকৌ বিষটো ঠিকে আছে একো নহয় ঠিকে আছে মোৰ বেবী কাপোৰ এইটো জিমি গিৰিয়েকলৈ বুলিহে মই ভাবিছিলো কিমান আনিছা অ'কে গাইজ মই কথা এটা কওঁ মানে আজি আমাৰ ইংৰাজৰ ঘৰত আমাৰ দাৱত দিছে মই বাৰু নাযাওঁ কাৰণ মই যিহেতু বাহিৰলৈ ওলোৱা নাই সেইকাৰণে মই নাযাওঁ বাকী ধৰি লওক আপাহঁত যাব আম্মাহঁত আৰু লগতে মোৰ পৰিয়ালৰ জেঠাই তাৰপিছতে মামা এনেধৰণে আৰু মোৰ মানুহখিনিক মাতিছে আৰু যিহেতু এওঁ যাবগৈ আৰু লগতে জিমিবা যাবগৈ সেইকাৰণে যিহেতু শাহুৱে মানে কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকক হেৰি কৰিছে তো যোৱাকালি আমি বহুত লৰালৰি কৰাৰ কাৰণে আমি তেওঁলোকক মান ধৰিব নোৱাৰিলোঁ সেইকাৰণে আজি তেওঁলোকৰ কাৰণে বস্তু অনা হৈছে আমাৰ ভাত খাবলৈ যে মাতিছে মাহঁতক তেতিয়া তেওঁলোকে লৈ গুচি যাব তো সেইখিনিকে বস্তু দি আছে দেখুৱাই আছে মানে
তাকে মই দেখাই দিলোঁ মানে আপোনালোকে কথাটো কোৱা নাছিলোঁ যে সেইকাৰণে কৈ দিছোঁ মই যাব নোৱাৰাৰ বাবে মাহঁত গ'ল বাৰু আৰু লগতে ইমান জল্দি জল্দি কামবোৰ হৈছে এতিয়া হয়তো কোনোবাই ভিডিঅ' চাই ভাবিব পাৰে যে মোক নামাতিলে বা এনেকুৱা মিতিৰ তেনেকুৱা একো মিতিৰ বুলি নহয় মাত্ৰ ভাত সাজ খাবলৈ মাতা হৈছে আৰু ৰাস্তাটো খোলা হৈছে যাতে বাচ্ছাটোৱে যাতে মানে মৰম ভালপোৱাখিনি যাতে কমকৈ নাপায় কাৰণ চাওক মই আৰু ইয়াত 2 to 3 months থাকিম ন তো সেইকাৰণে যাতে চবেই যাতে মৰম ভালপোৱাখিনি পায় মই যিকেইটা দিন যাব নোৱাৰোঁ তেনেকুৱা টাইপৰ হৈছে মানে কথাখিনি সেইকাৰণে সব বস্তু জল্দা জল্দি কৰা হৈছে আৰু কাৰোবাক হয়তো নিমন্ত্ৰণ দিবলৈ থাকি যাব মানে 24 ঘণ্টাৰ ভিতৰত মানে ধৰি লওক বেবী হৈছে 4 নম্বৰ দিনাখন ডিচাৰ্জ লৈ আহিছোঁ 5 নম্বৰ দিনাখন আমি তেওঁলোকক দাৱাত কৰিছোঁ 6 নম্বৰ দিনাখন তেওঁলোকে আমাক দাৱাত কৰিছে সব বস্তু একদম জল্দা জল্দি হৈছে তো সেইকাৰণে মানে তাৰ মাজত বজাৰ কৰিবলগীয়া আছে চাওক মই এগৰাকী চি ছেকশ্যন কৰা মানে হেৰি হয় ন অপাৰেশ্যন কৰা আছে মোক তেখন সময়ত 5 নম্বৰ দিনাখন এজনী ছোৱালী উঠিবই নোৱাৰে বিছনাৰ পৰা কিন্তু মোৰ ঘৰত এনেকুৱা মানে দুটা ডাঙৰ ডাঙৰ অকেজন হৈ গৈছে অলৰেডি তেতিয়াহ'লে ভাবক কিমান বেছি দিগদাৰ হৈছে তো সেইকাৰণে কথাখিনি মই কৈ দিছোঁ যাতে মানে আপোনালোকেও যাতে বুজি পায় যিসকলে মোৰ ভিডিঅ' চাই আছে বা তেওঁলোকেও যিসকলক মানে ধৰি লওক হয়তো কথাখিনি ক্লিয়াৰ কৰিবলগীয়া নহ'ল বা কৰিব পৰা নগ'ল সব জল্দা জল্দি হোৱাৰ কাৰণে তেনেকুৱা নিচিনা হৈছে তে বেয়া নাপাব দেই আপোনালোকে নহয় এইটো ফিট কৰি দিয়ে আৰু অকণ লাগিব পানী আনিছে নানি আনি দিছে পুতলি লগ ৰ'বা আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ অন্য ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আজি মনটো বহুত বেছি বেয়া কাৰণ মই বেয়া হোৱা কাৰণটো হ'ল যে মই আজি ভিডিঅ'টো আপলোড দিছিলোঁ আৰু মোৰ এড নালাগিল আৰু আজি সেই ভিডিঅ'টো হয় যিটো মই বয় আৰু গাৰ্ল কোনটো মানে কি জেণ্ডাৰ ৰিভিল কৰিছিলোঁ ইমান মনটো বেয়া লাগিছে ভাল ভিউজ আহিব মই জানোৱেই কিন্তু মোৰ কোনো ধৰণৰ এড নালাগে যাৰ বিনিময়ত মই এটকাও ইনকাম নকৰোঁ আৰু অভিয়াছলি কাম এটা কৰিছোঁ পইচাৰ কাৰণে কৰিছোঁ আৰু যদি মানে সেইটো নাই হ'ল যে মনটো বহুত বেছি বেয়া তো মাহঁতে কৈ আছে আৰু একো নহয় ইমান টেনশ্যন ল'ব নালাগে তো সেই আৰু আমাৰ আজি বেটাৰ 7 দিন হয় আৰু যাৰ কাৰণে আজি আমাৰ বাহিৰলৈ ওলাব লাগিব আজি ল'ৰাটোক আৰু তো তাৰ কাৰণে অকণমান নীতি নিয়ম চলি আছে গোটেই ঘৰৰ কাপোৰ ধুই মানে অৱস্থা নাই আৰু চেচ ইমান কাপোৰ এতিয়ালৈকে ধুই আছে 3টা বাজিল এতিয়ালৈকে ধুই থকা হৈছে আৰু তো সেয়াই আৰু ল'ৰাটোৰ ওচৰতে আছে মানে আলহামদুলিল্লাহ তো সেইকাৰণে মানে মনটো বেয়া হৈ আছিলে কিন্তু মায়ে ক'লে একো নহয় হ'ব দে তই আহি থকা ভিডিঅ'বোৰ ভালকৈ বনাই থাকিবি হ'ব আৰু ইমান টেনশ্যন ল'ব নালাগে তো সেয়াই আৰু তেনেকৈ হেৰি কৰি লৈছোঁ কিন্তু আজি বাহিৰলৈ ওলোৱা নিয়ম আছে যিহেতু সেইকাৰণে ময়ো পূৰা গা ধুলোঁ মোৰ যিটো চিলাই আছিলে তাত ড্ৰেছিংছ এইবোৰ চব কৰি মেলি আৰু সেই কৰি পেলাই মলম চলম লগাই দিলে আজি বেটাৰো ফাৰ্ষ্ট বাথ কৰা হ'ল গা ধুওৱা হ'ল তেনেকৈ আৰু মই প্ৰপাৰ ভিডিঅ' বনাবলৈ নহ'ল কাৰণ সেইখন সময়ত মই ল'ৰাটো ইমান কান্দিছিলে মালিচ কৰোঁতে মই এইবোৰত গুৰুত্ব দি থাকিছিলোঁ যে সেইকাৰণে ভিডিঅ' বনোৱাই নহ'ল আৰু এটা আলহামদুলিল্লাহ এটা কথা দেই মানে কিছুমান বস্তু মাক হ'লেহে গম পোৱা যায় চব বস্তু এৰি দিব পাৰি তেনেকুৱা নিচিনা কথা সেইকাৰণে মই এইটো স্কিপ কৰি দিলোঁ সেইখন সময়ত ৰেকৰ্ড কৰাটো তথাপিতো এওঁ মোক কৈছিলে যে ফাৰ্ষ্ট বাৰ যিহেতু লৈছে অকণমান ৰেকৰ্ড কৰিবা সেইকাৰণে মই ৰেকৰ্ড কৰিছিলোঁ অকণমানকৈ বাট যিয়ে হওক ব্লগ তেনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব ব্লগটো শেষলৈকে কিমানখিনিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম তোমাৰ মোৰ চিলনীটো ভৰিখন মাৰি দিছে দেই চব তললৈ নমা লাহে লাহে বুঢ়া মেলি ভৰি টিপা ধৰিবা এইফালে মুখ কৰা কোঁহাত লোৱা এইফালে দিয়া চালাম দিয়া তাৰপিছত এইফালে দিয়া উত্তৰে আসসালামু আলাইকুম দক্ষিণে পূবে দিয়ে তাৰপিছত এইখন হাতত কলমটো লৈ এটাকে মাৰা এতিয়া আৰু নোৱাৰিবা নহয় তুমি তাৰ নাম প্ৰথমৰ নামটো কি আছে
দাম কেনেকৈ তেতিয়া ভিতৰলৈ গুচি দিয়ক হৈ গ'ল কিবা কিবি লৈ আনিম হ'ল চালান দিলে আৰু এতিয়া মিঠাই চিঠাই মিঠাই আনো অকণমান নালাগে হেৰি অকণমান আগলৈ যাবি যাই পানী যাব এই কথা শুনিছে নাই তুমি হ'ল এটা ভিতৰলৈ যাওঁ এইফালে গাইজ সৰু সৰু পোৱালি দুটামান মতা হৈছে এইফালে তেওঁলোকে কি কৰিব লাগিব জেঠাই এয়া মিঠাইবোৰ পেকিং কৰা হৈছে নানি মাটিত এনেকৈ কেঁচুৱাটো অকণমান তললৈ দিব লাগিব আহাচোন সেইটো মানে পাহৰা গ'লো চাওঁ মোৰ বেটাটো হেৰি মাটিত দিব লাগিব এনেকৈ দিয়াচোন নানিয়ে দিব সেইকাৰণে আনিছোৱে মই আহা তোমালোক আহা মিঠাই খাবা মিঠাই খাম বুলি কোৱা আহা তোমালোক আহা দুজনী আহা তোমালোক আহা তুমি নানা মিজা নেকি ৰ'বা সেইটো তোক দিছিলো প্ৰথম আমাৰ সমাজে মাইনা তোমালোকে কবা ভাল হব ভাল হব এই হেৰি দাদী ওচৰলৈ যোৱা এইটো ধৰচোন চুটি পাই থকা বাবুলো ধৰে এই পেলাই দিলে হ'ব ভাল হ'ব কবা দেই হাতত দি দিয়া নেপেলাই মুঠি মাৰি এইটো ধৰা এতিয়া ভালকে ধৰা গুড বয় হ'ব যোৱা যাম মিঠাইটো খাই দিয়া আমাও আহিছে জানা লাহে লাহে বাবা তাৰ ফিটাটো খুলি যাব গাইজ মই কৈছোঁৱে যে ফেচ ৰিভিল মই অতি জল্দি কৰি আছোঁ আৰু অলৰেডি এটা ভিডিঅ'ত আপোনালোকে দেখা পাই গ'ল সেইটো কাৰণে মই ডিলিটো কৰি দিলোঁ বাৰু যি হওক আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰিছোঁ মাইনাই দুখনমান ফটো তুলিছিলে তাকে দেখাই দিছোঁ লগতে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ পুনৰ এক নতুন ব্লগৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই গাইজ